হাজৰিকা ডাঙৰীয়া, আমি আপোনাক আকৌ এই অনুষ্ঠানলৈ আদৰণি জনাইছোঁ। এই আমাৰ দ্বিতীয় খণ্ডৰ আলোচনা আচলতে, কাৰণ আমাৰ বহু প্ৰসংগ এতিয়া পাতিবলৈ থাকি গৈছে, গতিকে আমাৰ 2-4টা প্ৰসংগ আকৌ উত্থাপন কৰিম। আমি শেষ কৰিছিলোঁ যোৱা অনুষ্ঠানটো নতুন প্ৰজন্মক কেন্দ্ৰ কৰি, অৰ্থাৎ নতুন প্ৰজন্মলৈ এটা আহ্বানৰ গীতেৰে। এই নতুন প্ৰজন্মৰ কথা ওলাওঁতে মোৰ মনলৈ আহিছে যে আজিৰ যি নতুন প্ৰজন্ম, তেওঁলোকৰ শতকৰা কিমান ভাগ আচলতে সংগীতৰ সমজদাৰ। মানে মই ক'ব খুজিছোঁ কি আপুনি নিশ্চয় বুজিছে, সংগীত বুজা আৰু সংগীত আজিকালি চোৱা বুলিও কয়। সংগীত চোৱা এটা দুটা কথা। কিমান হৃদয়ংগম কৰিব পাৰে বা সংগীতৰ ভূমিকা সম্পৰ্কে তেওঁলোক কিমান সচেতন। কাৰণ নতুন বহুত গীতিকাৰ ওলাইছে, কণ্ঠশিল্পী ওলাইছে, গতিকে প্ৰশ্নটো মই ভাবোঁ যথেষ্ট গুৰুত্বপূৰ্ণ। খুব ভাল প্ৰশ্ন এইটো। চবেই শিকি শিকি কৰি আছে, চবেই আগ্ৰহেৰে সংগীতৰ স্পৃহালৈ আগবাঢ়িছে, প্ৰত্যেকে আগবাঢ়িছে, কিন্তু তাৰ সংকল্পটো খুব কম আছে। চবেই কিন্তু স্পৃহালৈ আগবাঢ়িছে, সংকল্প লৈ পেলাই আগবঢ়া নাই। নিজৰ প্ৰসাৰণৰ কাৰণে কিছুৱে আগবাঢ়িছে, কিছুৱে দায়িত্ববোধেৰে আগবাঢ়িছে, কিছুৱে সংগীত ভাল পাই কাৰণে আগবাঢ়িছে, এনেধৰণেই গৈ আছে। গতিকে তেনেধৰণে প্ৰতিষ্ঠাৰ কাৰণে কিছু দৌৰিছে, চবেই সুকীয়া সুকীয়া। এটা সময়ত মই বাতৰি কাকতৰ সম্পাদক হৈ থাকোঁতেই মোৰ মনত আছে, লিখাও মই প্ৰকাশ কৰিছিলোঁ যে এনেকুৱা কথা আহিছিল যে তেতিয়া সংগীতৰ ধাৰাক লৈ লিখিছিল যে জুবিন নে মহেন্দ্ৰ হাজৰিকা, এনেকুৱা শিৰোনাম লৈ লিখা হৈছিল। অৰ্থাৎ দুটা ধাৰাৰ কথা হয়তো লেখকে বা বহুতে ক'ব খুজিছিল। আৰু এতিয়া দেখা গৈছে যে জুবিন গাৰ্গক লৈ এটা সাংঘাতিক এটা নতুন প্ৰজন্মৰ মাজত আগ্ৰহ। এই যে মহেন্দ্ৰ হাজৰিকাৰ যিটো ধাৰ লাগিয়ে থাকিলে, কিন্তু এইটো আমি মানো, আপোনাক চেলুট দিওঁ যে আপুনি বহু কথাত পিছলি নপৰিলে, একেটাতে লাগি থাকিলে, সুখে দুখে ক'বই লাগিব, বহুত বাধা অতিক্ৰম কৰি। ত' আপোনাৰ ধাৰাটো কি দুৰ্বল হৈ আহিছে বুলি ভাবে? মোৰ ভাল লাগে, মই আগতো কৈছোঁ, মই মেঘৰ আঁৰত থাকিয়ে ভাল পাওঁ। নহয়, এই মেঘৰ আঁৰত থাকি মই এইকাৰণে ভাল পাওঁ যে মই প্ৰসাৰণ কাহানিও নিবিচাৰিলোঁ। আজি তাৰিখত যিমানবিলাক প্ৰচাৰৰ মাধ্যম আছে, আমি যেতিয়া এষ্টাব্লিছ লৈছোঁ, সাংঘাতিকভাৱে মানুহৰ হৃদয়ে হৃদয়ে এক প্ৰতিষ্ঠা ল'লোঁ। হৃদয়ে হৃদয়ে সময় থাকে। মই আচলতে কি হয়, মই মোৰ হাইস্কুলীয়া জীৱনতো গান নাগালোঁ, নকৰিলেও। মই খুব লাজকুৰীয়া, মই বহুত প্ৰচাৰ কিবা নিবিচাৰোঁ, বা মোৰ বহুত কিবা হওক, বহুত ক'ৰবালৈ যাম, এইটো নহয়। মই অলপতে মই অতি সাধাৰণ বিচাৰোঁ। সাধাৰণতে আছেনে কিবা, য'ত পাওঁ সাধাৰণৰ পৰিচয়, মই সাধাৰণৰ মাজতে থাকি পেলাই অসাধাৰণ পৰিচয় অলপ বিচাৰোঁ। তাতকৈ বহুত নিবিচাৰোঁ। এইকাৰণে শিখৰৰো শিখৰ আছে, শিখৰৰো সীমা আছে। কিন্তু আপুনি ধাৰাটো আগবঢ়াটো বিচাৰিম নহয়। এতিয়া মই এজন ধৰক পৰ্যবেক্ষক হিচাপে মই লক্ষ্য কৰোঁ যে আমাৰ নিচে কাষৰে পশ্চিমবংগত, অন্ধ্ৰপ্ৰদেশত, বিভিন্ন ঠাইত যিটো তাৰ বা প্ৰগতিশীল ধাৰা বুলিয়ে কওঁ বা প্ৰতিবাদী সংস্কৃতি বুলি কওঁ, গীত বুলি কওঁ, যথেষ্ট আগবঢ়া। মই বহু শিল্পীৰ নাম ল'ব পাৰোঁ, পৃথিৱীৰ অন্য ঠাইৰ কথা কোৱাই নাই। কিন্তু মোৰ অনুভৱ হয়, অসমত যিমান সমস্যা আছে, ইয়াৰ মানুহৰ যিমান সমস্যা আছে, সেই অনুপাতে কিন্তু এই ধাৰাটো মই ক'ব খুজিছোঁ, আপুনি বুলি ক'ব খোজা নাই, এই ধাৰাটো আমাৰ কাৰণে খুব গুৰুত্বপূৰ্ণ আৰু দৰকাৰী। সচেতন ধাৰা যিটো, সেই ধাৰাটো দুৰ্বল হৈ আহিছে নেকি অসমত? খুব সবল আছে বাবেই নতুন প্ৰজন্ম, একবিংশ শতিকাৰ প্ৰজন্মই মোৰ গানবিলাক, মই আগতেই কৈছোঁ, মোৰ গানবিলাক কালি পৰহি ইমানেই ইউটিউবত দিছে, কোনে দিছে ক'ব নোৱাৰোঁ, মই কিন্তু দিয়া নাই। ইউটিউব এতিয়াৰ মাধ্যম, গতিকে ইমান চাহিদা বাঢ়িছে। আৰু মই আচৰিত, মোৰ ভাল লাগিছে, একবিংশ শতিকাৰ দ্বিতীয় দশক, আৰু মোৰ গানতে বোলে 3 লাখ টকা পাইছে। মোৰ গানতে তেওঁলোকৰ ল'ৰা ছোৱালীয়ে সৃষ্টিশীল নৃত্য কৰি বছৰত 3 লাখ টকা ইনকাম কৰিছে, উপাৰ্জন কৰিছে। মই নিজে আচৰিত, মইনো কি কৰিলোঁ। আপোনাৰ চকুত পৰিছে নাই তেনেকুৱা শিল্পী, সচেতন শিল্পী? মই আচলতে বেলেগ, আপুনিতো গীত লেখাও নিশ্চয় লক্ষ্য কৰিছে যে আমাৰ গীতিকাৰৰ যি মানে গীতিকাৰৰ কিন্তু দুৰ্বল হৈছে, মোৰ অনুভৱ। ভূপেন হাজৰিকা, নৱকান্ত বৰুৱা, এইটো ঠিক আপুনি কোৱা কথাটো, কেশৱ মহন্ত, তাৰপিছত দুৰ্বল হৈছে। আজি আপুনি কি ভাবে বা আপোনাৰ ধাৰাটোত
গীত লেখা মানুহ আপোনাৰ চকুত পৰিছেনে বা গান গোৱা মানুহ চকুত পৰিছেনে? খুব কম আচলতে, হয়তো কোনোবা আছে সেইকাৰণে যদিও মই উঠাইছোঁ। প্ৰতিষ্ঠা ল'ব পৰা নাই, হয়তো প্ৰতিষ্ঠা ল'ব পৰা নাই, প্ৰতিষ্ঠা বিচাৰি আছে। তো আমাৰ কথা হ'ল আমি অব্যাহত ৰাখিলোঁ, এতিয়ালৈকে অব্যাহত ৰাখিছোঁ, আমি লাগি আছোঁ। আৰু সাংঘাতিকভাৱে সমাজে সাংঘাতিকভাৱে মোৰ সৃষ্টিশীল সাংস্কৃতিক বৃক্ষজোপা সাংঘাতিকভাৱে ল'লে কাৰণেহে মই দিবলৈ বাধ্য হ'লোঁ। নহ'লে চুমা দুটাৰ ওপৰত মই সুন্দৰভাৱে গান এতিয়াও লিখিব পাৰোঁ, চুম্মা দে লাহোৰী আই লাভ ইউ বুলি লিখি দিম। কিন্তু দায়িত্ববোধটোৱে চবৰ, সেইকাৰণে মই বাৰে বাৰে কৈ আছোঁ এই ধাৰাটো যিটো মোৰ ভাল লগা ধাৰা, এইটো মোৰ ভাল লগা জীৱনমুখী ধাৰা, ভূপেন দা, বিষ্ণুৰাভা, জ্যোতিপ্ৰসাদ আগৰৱালা যিটো ধাৰা আমাক দি থৈ গৈছে, হয়, এতিয়া সেই ধাৰাটো দুৰ্বল হৈছে নেকি? মই এই কথাটোত প্ৰায় বাৰে কৈ আছোঁ। আচলতে কি হয়, হৈছে কমাৰ্চিয়েল কথা বতৰা হৈছে, আৰ্টিষ্টে টকা ঘটিছে, এটা বেলেগ দিশ, হয়, বা মানুহক মনোৰঞ্জন দিছে। মই আগতেও কৈছোঁ কি হয়, সেই অধ্যয়নেৰে পৰিপুষ্ট লোক কমি গৈছে। মানে শুনাৰ কথা কোৱা নাই, উপহাৰ দিলেহে ল'ব, বুজিছোঁ, তেওঁলোকৰ অধ্যয়ন উপহাৰ দিলেহে ল'ব। এনেধৰণৰ অধ্যয়ন পুষ্ট জাতীয় অধ্যয়ন কৰি পেলাই সাংঘাতিকভাৱে পৰিৱেশন কৰা, উপহাৰ দিয়া সেৱকৰ বা তেনেকুৱা পৰিশ্ৰম কৰা ব্যক্তিৰ সংখ্যা কমি গৈছে, শিল্পীৰ সংখ্যা কমিছে। নিশ্চিতভাৱে এইটো হৈছে নেকি যে খুব কম সময়তে কিবা এটা কৰিব এইটোৱে হৈছে, নাম কৰিব লাগে, টকা পইচা ঘটিব লাগে। এতিয়া গানো ব্যক্তিকেন্দ্ৰিক হৈ গ'ল। ভূপেন দাই গান লিখিছিলে, তুমি বিয়াৰ নিশা শয়ন পাহি ৰজনীগন্ধা, তেতিয়াও বহু মানুহে বোধহয় বৰ বেয়াকে গানটো বুজিছিলে। কিন্তু তাৰ অন্তৰাল যেতিয়া সেই এটা অনুষ্ঠানত যোৰহাটৰ এটা তৰাজানৰ এটা অনুষ্ঠানত যেতিয়া ৰাতিপুৱালৈকে শিল্পীজন শুই পৰি থাকিল, লোকশিল্পীজন যেতিয়া তাৰ কমিটিৰে কাপোৰ চাপোৰ এইবিলাক স্কিন গাতে লৈ পালি দুটাৰ সৈতে শুই থাকিল, তেতিয়া ভূপেন দাই যোৰহাটত যিঘৰ ব্যক্তিৰ ঘৰত আছিল তেতিয়া থাকোঁতে মনত পৰিল, পৰাৰ পিছত সেই মানুহজন ক'ত গাড়ী লৈ আহি কৰি গ'ল। তো তেতিয়া ভূপেন দাই প্ৰতীকধৰ্মী গান বৰ দুখেৰে লিখিছিলে। তো কিন্তু আমাৰ সমাজৰ বহু সংখ্যকে বুজোতে বেয়াকে বুজিলে, লৈ গ'ল। কিন্তু প্ৰকৃত কথাটো প্ৰতীকধৰ্মী গান, গতিকে তেনেধৰণৰ গান লিখা, তেনেধৰণৰ কিবা কৰা ব্যক্তিটো সম্ভৱ নহয়। কিন্তু ক'ৰ পৰা ক'ত ৰিজাইছে, ক'ত এটা কাহিনী, বাস্তৱৰ কাহিনী এটা সংপৃক্ততা কৰি পেলাই গণমুখী কৰি মানুহলৈ দি থৈ, মানুহক আনন্দ দিয়াটোৱে শিল্পীৰ ধৰ্ম বুলি ধৰি লৈছে নেকি বহুতে? এতিয়াতো এইটোৱে আৰু এতিয়া এইটো আনন্দ, হয়, এতিয়াতো আনন্দ আৰু প্ৰসাৰণ, আত্মপ্ৰসাৰণ আৰু বিনোদন। এতিয়াতো সংগীত বিনোদন। কিন্তু মই ভাবোঁ, মই যেতিয়া সংগীতৰ কথা ভাবোঁ, মই তেতিয়া মন্দিৰ, মছজিদ, গীৰ্জা চবৰ প্ৰতিটো ঠাইৰে উপাসনাৰ কথা ভাবোঁ। চিন্থল চাবোন এটুকুৰা বিক্ৰী কৰিবলৈ বিজ্ঞাপনত সংগীত লগাইছে, সংগীতৰ ব্যৱহাৰ কৰিছে, শব্দ আৰু সুৰ ব্যৱহাৰ কৰিছে, সংগীত লগাইছে ধনাত্মক দিশেৰে গতি কৰাবৰ কাৰণে, ধনাত্মক এটা এনাৰ্জি ল'বৰ কাৰণেহে চিন্থল চাবোন টুকুৰাতে হওক বা ক্ল'জ আপত গান ব্যৱহাৰ কৰিছে। কিন্তু এতিয়া কথা হ'ল, আমাৰ যিমান চকী ভাঙিব পৰা যায়, তো মই অসমৰ কথা কৈছোঁ, অসমত যিমান সেই চকী টকীবিলাক ভাঙিব পৰা যায় আয়োজকসকলৰ তেনেকুৱা ধৰণৰ এটা চলা দেখিছোঁ। এইটো সমাজে বিচাৰ কৰিব, বিবেচনা কৰিব। কিন্তু কথা হ'ল কি, গীত সংগীতবিলাক সদায় উপাসনাৰ হ'ব লাগে। কিমান দিন চলিব এইটো মই আগতে কৈছোঁ। এতিয়াতো মাৰ্কেটিঙৰ কথা আহিলে, এটা তাৰ লগত মানে বজাৰ অৰ্থনীতিৰ কথা আছে, শিল্পী পণ্যলৈ ৰূপান্তৰিত হৈছে, এইবোৰো দিশ আছে। গতিকে তাৰ মাজতো আমিতো আশা কৰিব পৰাকৈ কি আছে আৰু? তেনেধৰণৰ সাধনাৰ, দায়বদ্ধ সাধনাৰ অভাৱ হৈছে। এতিয়া জোৰ কৰিতো কাকো সাধনা কৰাব নোৱাৰে, জোৰ কৰি কাকো শিল্পী তৈয়াৰ কৰাব নোৱাৰে, জোৰ কৰি সাধনা কৰাব নোৱাৰে। গতিকে দায়বদ্ধ হ'ব লাগিব। এতিয়া দেখিছোঁ গাৰ্জেণ্টেও ল'ৰা ছোৱালীহঁতক লৈ আহিছে গান গোৱাবলৈ, কিবা কৰিবলৈ। কিন্তু এটা ঠিক, ভূপেন দা মহাপয়ান ঘটাৰ সময়ত, তাৰ পিছৰ পৰা নতুন জেনেৰেশ্যনে আজি ইংৰাজী স্কুলত যদি অসমীয়া গান দুটা গাবলৈ, এইটো কথালৈ আহিব খুজিছিলোঁ আচলতে। এই ভূপেন দাৰ গানবিলাক আজি যিধৰণে মানে জনপ্ৰিয় হৈছে, শুনিব খুজিছে, এইটো এটা কিন্তু খুব ইতিবাচক। মই এইটোৱে কৈছোঁ যে গান এনেকুৱা হ'ব। হয়, ভূপেন দা যেতিয়া মহাপয়ান ঘটিছে, তেতিয়া বহু ঠাইত সৰু ল'ৰা ছোৱালীয়ে কান্দিছে, আমি খবৰ পাইছোঁ যে এই লোকটা বঙালীসকলেও কৈছে তেনেকুৱা সৰু ল'ৰা ছোৱালী। তেতিয়া লাহে লাহে সৰু ল'ৰা ছোৱালীবিলাক, যিবিলাক 9 বছৰ 10 বছৰ ল'ৰা ছোৱালী উপলব্ধি কৰিলে,
আৰু আজি তাৰিখত ইংৰাজী স্কুলত যদি এটা অসমীয়া গান গাবলৈ কোৱা হয়, তেওঁলোকে মানুহে মানুহৰ বাবেটোৱে গাব, আৰু তেওঁলোকে আৰু এটা গাবলৈ বিচাৰিব, কহুৱা বন মোৰ অশান্ত মন। গতিকে এইটো ভালৰ লক্ষণ। মানুহে ভাল বস্তুটো ভাল বুলি, বাকী বেয়া বুলি কোৱা সাহিত্য যথেষ্ট আমাৰ দুৰ্বল হৈ আহিছে, এইবোৰ দিশ আছে। খালি মই এইখিনিতে এতিয়া আপোনাক ক'ব খুজিছোঁ যে আপুনি ৰোমেণ্টিক গীতৰ ফালে যোৱাৰ মানে কি প্ৰয়োজন অনুভৱ নকৰিলে নেকি? ৰোমান্টিক গীত আপুনি গাইছে দুই চাৰিটা? মোৰ ভাল লাগে, মই গাওঁ ৰোমাঞ্চটো। নহয় না, মই এইটো ক'ব খুজিছোঁ যে এটা ধৰক প্ৰেমৰ পেনপেনীয়া গানো আমি বহুত শুনিছোঁতো। প্ৰেমটো ভূপেন দাই লিখিছে প্ৰেমৰ গান, কিন্তু এটা উচ্চ পৰ্যায়ৰ। আপুনি এটা প্ৰেমৰ গান শুনাওক, ৰোমান্টিক গান শুনাওক যদি আছে। এটা গান সময় হ'লে সপোনতে বুলি মই লিখিছিলোঁ তেতিয়া। এইটো সময় হ'লে সপোনতে দেখা দিবা তুমি, দিঠকতে আহি ক'বা বুকুৰ আপোন বুলি। সময় হ'লে সপোনতে দেখা দিবা তুমি, দিঠকতে আহি ক'বা বুকুৰ আপোন বুলি। দুভাগ ৰাতিবোৰ নেযায় নোপোৱাই, তোমাৰ মৰমে মোৰ দেহা মন জোৰাই। জানো তুমি আহিবা, মিঠা অনুৰাগ আনিবা, আনিবা, আনিবা। সময় হ'লে সপোনতে দেখা দিবা তুমি, দিঠকতে আহি ক'বা বুকুৰ আপোন বুলি। গানে গানে তোমাক বিচাৰিলোঁ কতদিন, আহৰি নাই নাহিলা এদিন। জানো তুমি আহিবা, মিঠা অনুৰাগ আনিবা, আনিবা, আনিবা। সময় হ'লে সপোনতে দেখা দিবা তুমি, দিঠকতে আহি ক'বা বুকুৰ আপোন বুলি। দিঠকতে আহি ক'বা বুকুৰ আপোন বুলি। দিঠকতে আহি ক'বা বুকুৰ আপোন বুলি। সুন্দৰ গীত, খুব জনপ্ৰিয় হৈছিলে। বহুত বহুত মানুহে লৈছে তেতিয়া, মোৰো ভাল লাগিছিলে। ইয়াত পেনপেনীয়া কথা নাই, সেইটো সাহিত্যটো ৰাখিবলৈ। আচ্ছা, সেইটোৱে আচল কথা। আমি আকৌ আহিম গীত আৰু কথাৰ মাজলৈ এইখিনিতে অলপ সময় বিৰতিৰ পিছত। অসমীয়া ছবিত মহেন্দ্ৰ হাজৰিকাই গীত গোৱা আমি নেদেখিলোঁ। প্ৰস্তাৱ নাপালে নে নিজে ইচ্ছা নকৰিলে? মই আচলতে ছবিটো মই ভাল পাওঁ, নাটকো ভাল পাওঁ, ভ্ৰাম্যমান ভাল পাওঁ, কালি পৰহি ধৰি লওক এইবাৰতো মই নেকি ভ্ৰাম্যমান নাটক কেইবাখনৰো আখৰা আৰম্ভণিতে মোৰ দ্বাৰা কৰিছে, মই গৈছোঁ। যোৱাকালিও সংগীত পৰিচালনা কৰিছে নেকি? সংগীতৰ নহয়, সংগীত বহুত দিনৰ আগতে কৰিছিলোঁ। মোৰ ভাল লাগে কি গান, শব্দ, সুৰ, সমাজ
এই ইমানৰ মাজত থাকি মই বেছি ভাল পাওঁ মই সময় খুব কম পাওঁ মানে মই এনি টাইম যিকোনো সময়ত মই অনুভৱৰ মাজত থাকি ভাল পাওঁ খুব বেয়া লাগিলে মই পথাৰৰ মাজলৈ ক'ৰবালৈ গুচি যাওঁ পাহাৰ এটাৰ কাষলৈ গুচি যাওঁ মই 30 বছৰ শুই পোৱা নাই ৰাতিবিলাক মই কি কৰিছিলোঁ তেতিয়াহ'লে 30 বছৰমানৰ ৰাতি শুই পোৱা নাই মই তৰা ভৰা আকাশখন চাবৰ কাৰণে গুৱাহাটীৰ পৰা একেবাৰে গৈ গৈ ফৰকাটিঙৰ পাহাৰৰ কাষত আকাশখন চাওঁগৈ য'ত লাইট খুব কম থাকে আকাশখন দেখি টাইটানিকৰ নিচিনা মোৰ ভাল লাগে মই নেচাৰৰ লগত থাকি ভাল পাওঁ প্ৰকৃতিৰ লগত সম্পৰ্ক কৰি এনে এটা কি হ'ল হিন্দী মানে অসমীয়া ছবিত গান গোৱাৰ কি প্ৰস্তাৱ নাহিলে নেকি মই একো গম নাপালোঁ মই খবৰো নাৰাখিলোঁ আচ্ছা হয় একো গমো নাপালোঁ মই খবৰো নাৰাখিলোঁ এইটো লৈ কোনো খেদ নাই মোৰ ভালেই লাগে মই মোক লৈ বেছি ভাল পাওঁ মই পৃথিৱীত আটাইতকৈ বেছি মোক ভাল পাওঁ নিজক ভাল নাপাওঁ মই আটাইতকৈ বেছি মোক ভাল পাওঁ আটাইতকৈ বেছি মোৰ সাৱধানতাটো মই লওঁ আৰু মই ৰেফাৰেঞ্চ লওঁ কিন্তু মই চুৰ নকৰোঁ ধৰি লওক ইংৰাজী গান অলপ আনি পেলাই ইয়াত মছলা কৰি পেলাই কিবা কৰোঁ মই মোৰ দেশৰ মাটিত থাকি পেলাই গাঁত খান্দি খান্দি মই সুৰ উলিয়াওঁ নৈ পাৰে পাৰে ঘূৰোঁ সমাজে সমাজে ঘূৰোঁ কমিউনিটি কালচাৰবিলাকো মই ষ্টাডি কৰোঁ এইটো মোৰ ভাল লাগে তো মই মহেন্দ্ৰ হাজৰিকাই এতিয়ালৈকে কিমান গীত গালে মনত আছে মই লিখি বা এনেকুৱা ভাবা নাই মই চোৱা নাই কিতাপ আকাৰে কৰিব বিচাৰিছোঁ এতিয়া কাৰণ বহু সৰু সৰু কিতাপবিলাক কিমান গীত গালে ভুলকৈ মোৰ নিজৰ লেখাই গান প্ৰায় 400-500 সিমানেই হ'ব তাতকৈ বেছি নহয় আনে লেখা গান গাইছে মই খুব কম গাইছোঁ কাৰ গান গাইছে সিমান খ্যাত নহয় আৰু তেনেকৈ অখ্যাত মানুহৰ বোধ হয় মই কিন্তু মই মোকে লৈ ব্যস্ত থাকিলোঁ নেকি ক'ব নোৱাৰোঁ এই মাত্ৰ ওলাইছিলে ইউটিউবৰ কথা হয় তাত যথেষ্ট সংখ্যক গীত আপলোড কৰা হৈছে আমি খবৰ ল'লোঁ হয় বহুত ভিউৱাৰ্ছ ওলাইছে গীতবোৰৰ এইটো আপুনি নিজে আপলোড কৰা নাই ন মই কৰা নাই মই তেখেতক চাব খুজিছোঁ কি মায়াত পৰি পেলাই সেই যিজনে দিছে বা যিসকলে দিছে কি মায়া মোহত পৰি পেলাই কি মৰম লাগি গানবিলাকক মৰম লাগি পেলাই মানুহৰ মাজত এৰি দিছে বোধহয় ভালেই কৰিছে মই ভাবিছোঁ মই কেতিয়াবা ইউটিউব চাওঁতে দেখিছে মোৰ ফটোবিলাকে ওলায় মোৰ ভাল নালাগে মোৰ নিজক চায়ো ভাল নালাগে কেতিয়াবা নিজক ভাল পাওঁ কিন্তু গানবিলাক ভাল হৈছে নে নাই হোৱা তেওঁলোকে বিচাৰ কৰিছে তাত কিবা কমেণ্টছ কিছুমান আহিছে ভাল লাগে কেতিয়াবা চাই ভাল কমেণ্ট আহিছে আপোনাৰ এটা ইমান ধুনীয়া তুমি জুপিতৰা হয় ৰোমান্টিক গীতটোত বিপ্লৱ আৰু প্ৰেমৰ এটা সুসমন্বয় দেখা যায় হয় হয় তেতিয়াহ'লে ৰচনাৰ লিখা সময় তাৰমানে ৰচনাৰ সময়ত গীতটো যেতিয়া আপুনি লিখা কৰিছিলে এই দুইটা কুল কেনেদৰে ৰক্ষা কৰিছিলে আপুনি দুইটা কুল মানে ৰোমাঞ্চ আৰু বিপ্লৱ এইটো আচলতে ডাঙৰ কথা দুইটা কুল ইমানে ধুনীয়া তুমি জুপিতৰা এইটো গাব লাগিব এতিয়া মই চেষ্টা অলপ কৈ লৈ মই অকণমান চেষ্টা কৰিম প্ৰতিটো গানৰে অন্তৰাল আছে জীয়া বাস্তৱৰ আধাৰতে মই গান কৰিছোঁ কোনো এটা গান মোৰ ছ'চিয়েল সামাজিক গানেই হওক বনগীতেই হওক বা কিবা হেৰি হওক মই নিজক খুব বেছি নিজৰ ওপৰত পৰীক্ষা কৰি ভাল পাওঁ সেইকাৰণে এইবিলাক ওলাইছে চাগে মই নিজকে পৰীক্ষা কৰি থাকোঁ নিজকে হেৰি কৰোঁ জীয়াই থাকিবলৈ প্ৰেম লাগে ভাল পোৱা লাগে সঁচা ভাল পোৱা লাগে আৰু সংগ্ৰাম কৰিবলৈও সঁচা ভাল পোৱাই লাগে তো গতিকে বিপ্লৱ নকৰিলেও জীয়াই থাকিব নোৱাৰে সেইকাৰণে বিপ্লৱ কৰিবলৈ বাস্তৱ জীৱনটোক বহু দূৰলৈ লৈ যাবলৈ বা বাস্তৱ সমাজখনৰ সৈতে জীয়াই থাকিবলৈ বা গোটেই বস্তুবিলাকত জীৱন্ত বাস্তৱ জীয়া বাস্তৱ সোমাই থাকে গতিকে বাস্তৱৰ মেৰপাকে কেতিয়াবা সেই তেনেধৰণৰ গান কাৰোবাক মোৰ ভাল লাগিলে ধৰি লওক ভাল লাগিলে নামো নাজানো মোৰ বৰ ভাল লাগিলে দেখিলোঁ ভাল লগাটোতো অপৰাধ হ'ব নোৱাৰে কাৰোবাক গৈ আছোঁ নামো নাজানো বৰ ভাল লাগিলে ইমান ভাল লগা থাকিব পাৰে নে ইমান ধুনীয়া থাকিব পাৰে নে কোনোবা মই ভাবিলোঁ মানুহে শুনিব কেতিয়াবা বনাব পাৰিম নেকি সকলোৰে জীৱনলৈ এনেকুৱা মুহূৰ্ত আহে সকলোৰে মানে কোনোবা হাৰি নাযায় যে মানে প্ৰেমৰ হেৰি ভাল পোৱাৰ হেৰি সকলোৰে হেৰিত আহে ইমানেই ধুনীয়া তুমি জুপিতৰা হয় আচ্ছা এই যে আপুনি ধৰক হাৰমনিয়াম লৈ গান গাই আছে ভূপেন দাই হাৰমনিয়াম লৈ গান গাই তেতিয়া এটা হেৰিয়াত গোটেই হৃদয় জয় কৰিলে এইটো আপোনাৰ ষ্টেজত
হাৰমনিয়াম নোহোৱাকৈ গান গোৱাত অসুবিধা হয় আপোনাৰ? মোৰ নহয়, কিন্তু মই ভাল পাওঁ। নোহোৱাকৈতো গাইছে আজিকালি, আগতে নাগাইছিল? হয়, মই নোহোৱাকৈ বুলি নহয়, মই আগত যিহেতু আমি গান শিকাৰ সময়ত হাৰমনিয়ামখনে সম্বল আছিল, আহিলে মুডটো আহে তাৰমানে। হাৰমনিয়ামখন সম্বল আছিল, সুৰটো ভাল, শুদ্ধ স্কেলৰ এখন হাৰমনিয়াম পালে কণ্ঠটো ভাল থাকে। গতিকে এতিয়া যেতিয়া ধৰক এই হাৰমনিয়াম নোহোৱাকৈ গাবলগীয়া হয় ষ্টেজত, কিবা অসুবিধা নাই? মোৰ স্কেলটো পালে অসুবিধা নাই, কিন্তু হাৰমনিয়ামখন ধৰিলেও ভাল লাগে, সেইটো এটা মুড এটা আহে বুলি এটা মানে ভাল লাগে আৰু আগত। সেইটোৱে মুড আৰু। আচ্ছা কওক, এতিয়া আমি শুনো, এতিয়া ইমানে ধুনীয়া তুমি হরিণী নয়নী দুপুরে কলিজা তুমি, ও কিনু মায়াবিনী হরিণী নয়নী দুপুরে কলিজা তুমি। ও হাতে চাই গঢ়াই দিম হাতৰ গামে খাৰু, ডিঙি চাই গঢ়াই দিম কি, হাতে চাই গঢ়াই দিম হাতৰ গামে খাৰু, ডিঙি চাই গঢ়াই দিম কি, ডিঙি চাই গঢ়াই দিম তোমাক জোনে বিৰি, পাহাৰ বগাই আনিম কি, পাহাৰ বগাই বগাই কপৌ ফুল আনি দিম, আৰুনো লাগিছে কি, বিহুৰে দিনাখন তোমাকো লগত নিম, খোপাতে পাহি দি, ইমানেই ধুনীয়া তুমি জুপিতৰা, ইমানেই ধুনীয়া তুমি, কিনো মায়াবিনী হৰিণী নয়নী বুকুৰে 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 কলিজা তুমি। অতি সুন্দৰ, বুকুত কলিজা তুমি। আৰু আমি আকৌ আহিম গীত আৰু কথাৰ মাজলৈ, এইখিনিতে অলপ সময় বিৰতিৰ পিছত। অসমৰ বহু জ্বলন্ত সমস্যাত আমি ইতিমধ্যে পাতিছোঁৱেই। মহেন্দ্ৰ হাজৰিকাৰ এটা নিৰ্দিষ্ট ভূমিকা থাকে, মানে গীতৰ মাজেৰে মাত মাতে, নিৰ্যাতন দেখিলে, দুখ দেখিলে, শোষণ দেখিলে। কিন্তু মহেন্দ্ৰ হাজৰিকাৰ ৰাজপথলৈ ওলাই নাহে কিয়? আমি বহু ঠাইত দেখিছোঁ, বহু শিল্পীয়ে ৰাজপথত গীত গাই গাই জনতাক সজাগ কৰে, অধিকাৰ সম্পৰ্কে সচেতন কৰে। বৰ বেছি হ'ল ৰাজপথত উলিওৱাবিলাক। মই দেখিছোঁ প্ৰতিবাদ কৰিও দেখোন কিবা হয় কেতিয়াবা, কিন্তু সেইবুলিতো প্ৰতিবাদ নকৰাকৈ নহ'ব, চলি থাকিব লাগিব, সেনেকুৱা হয়। কিন্তু তাৰ মাজত কথাটো এনেকুৱা ধৰণৰ যে মই ভাবোঁ যে মই অকল ৰাজপথত ওলাই গ'লে, ৰাজপথত ওলাবলৈ তো সকলোৱে ওলায়ে আছে, গৈয়ে আছে, কৰিয়ে আছে। মই মোৰ ব্যতিক্ৰমী চিন্তাৰে যে মই কি খবৰ দিব পাৰোঁ, খবৰৰ যুদ্ধখন মোৰ লগত লাগি থাকে সদায়, মানে সেইবিলাকেই দেখি শুনি কি খবৰ দিব পাৰোঁ, আৰু সুপ্ত আৰু গুপ্ত সংগ্ৰামখন কিভাৱে জনতাক জগাব পাৰোঁ। সিও এক ধৰণৰ ৰাজপথলৈ ওলাই অহাৰ দৰে। সেইটো নেদেখাজনক মানে ত্ৰিনেত্ৰ
থাৰ্ড আই দেখাটো বহুত দূৰ ভাল কথা মই ভাবোঁ এইটো বেছি কাম কৰিব মানে বৰ চিঞৰ বাখৰ নকৰিও কিন্তু হ'লেও আপোনাৰ কোনো তেনেকুৱা বেয়া ধাৰণা নাই সেই সম্পৰ্কে কেৱল আপুনি গীতেৰে তাক ইন্ধন যোগাব পাৰে মোৰ গীতটো ঘৰে ঘৰে পাইগে অনুভৱে গৈ আছে গতিকে মানুহ যেতিয়া নিজে সচেতন নহ'ব নিজে সাংঘাতিকভাৱে সচেতন নহ'ব মই বৰ খুচৰিও লাভ নাই সেইকাৰণে যিসকল হ'ব আৰু দেখিছোঁ বেছি ৰং বিৰং দেখিছোঁ ইমান ৰঙৰ মাজত মই চলিব দিগদাৰ পাওঁ মোৰ দায়িত্বখিনি মই পালন কৰি গৈ আছোঁ মাত্ৰ সমাজৰ মাজতেই মই আছোঁ কিন্তু যিয়ে বিচাৰে পাইছে সিদিনা কামাখ্যা মন্দিৰৰ পৰা কামাখ্যাৰ বৰদেউৰী সমাজে মোক পঠালে বোকাখাটত কিবা ইয়াৰ পৰা তেখেতসকলে 1 ট্ৰাক চাউল তাউল সামগ্ৰী দি পঠাইছে তাত কৈছে মই তেনেধৰণে গৈছোঁ মাজত এবাৰ হেৰিত বানপানী হওঁতেও পদপথত গান গাই দিছোঁ বহুত ট্ৰাক চাউল কৰি দিছোঁ তিনিচুকীয়াই এইবিলাক কৰি মোৰ ভাল লাগে কিন্তু অন্তৰৰ পৰা কৰি পেলাই বেছি ভাল লাগে তাৰ বদলি মানে মই মোৰ হাতৰ ঘড়ী এটা বন্ধক দি কাৰোবাক হেল্প কৰি বেছি ভাল পাওঁ সেইটো নকোৱা কথা আপোনাৰ নিজৰ গীতৰ বাহিৰেও ভূপেন হাজৰিকাটো আপুনি কৈছেই বহুবাৰ পাৰ্বতী প্ৰসাদ বৰুৱা কেশৱ মহন্ত খগেন মহন্তৰ গীতো আপুনি নতুন ৰূপত বোধ কৰোঁ সজাই তুলিছে একেই সুৰ ৰাখিছোঁ কণ্ঠ হেৰি হৈছে আৰু আমাৰ গোটেইবোৰ শুনিবলৈ মন যায় স্বাভাৱিকতে কিন্তু সম্ভৱ নহয়গৈ এতিয়া মই আপোনাক এটা অনুৰোধ কৰিম যে পাৰ্বতী প্ৰসাদ বৰুৱা ইমান এজন ডাঙৰ গীতিকাৰ ভূপেন দাই গানকেইটা গাই নিদিয়া হ'লে হয়তো পাৰ্বতী প্ৰসাদ ইমান পোহৰলৈ নাহিলে এইটো কথা মোৰ অনুভৱ এইটো হয় গতিকে আপুনি আৰু পাৰ্বতী প্ৰসাদ বৰুৱা বনগীতৰ হেমাংগ বিশ্বাসেও তেওঁৰ গ্ৰুপত সদায় পাৰ্বতী প্ৰসাদ বৰুৱাৰ বনগীত গাইছিলে পৃথিৱীৰ বিভিন্ন ঠাইত তা আপুনি এটা পাৰ্বতী প্ৰসাদ বৰুৱাৰে হওক বা বনগীত এটা শুনাব লাগে শুনি ক'লে যিহেতু এটা বনগীত পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ গান অকণমান গাই দিছোঁ গৰখীয়া কিশোৰ বজালি দুপৰীয়া গৰখীয়া কিশোৰ বজালি দুপৰীয়া পথাৰৰ মাজতে আহঁতৰ তলতে মোৰ টিঙৰ পেপাতি বাই গৰখীয়া কিশোৰ বজালি দুপৰীয়া গৰখীয়া কিশোৰ বজালি দুপৰীয়া আহঁতৰ তলতে বাজিছে সুৰ বতাহ বলিছে জোৰ সুৰৰ ধ্বনি শুনি কলিজাৰ কপনি মনত খনে বাজে কোনোবা কাহানী ল'ৰালিৰ কাহিনী মনত খনে বাজে গৰখীয়া কিশোৰ বজালি দুপৰীয়া গৰখীয়া কিশোৰ বজালি দুপৰীয়া মোৰ ভাল লাগে কাৰণে গানটো গালো ক'ৰবাত শব্দ ভুল হ'ব পাৰে খুবেই ভাল বহাগৰ এটা কথা নুসুধিলে নহ'ব যে বহাগৰ 7 বিহুৰ মঞ্চত হিন্দী গীত পৰিৱেশন লৈ বিভিন্ন সময়ত তুমুল বিতৰ্ক হৈ আহিছে
কোনো শিল্পীয়ে হিন্দী গান গামেই বুলি কৈছে। এই বিতৰ্ক সম্পৰ্কত আপোনাৰ এটা স্পষ্ট অভিমত আছে নেকি, খুব চমুকৈ? অভিমত এনেকুৱা ধৰণৰ, বিহুটো কোনোবাই তো ব্যক্তিগতভাৱেও নিজে তিনিজন মিলিও বিহু কৰে, কিন্তু বিহু আচলতে কাৰো ব্যক্তিগত সম্পত্তি নহয়, অসমীয়া জাতিৰ সম্পদ, বাপতিসাহোন। গতিকে বাপতিসাহোনটো জাতিয়ে যিটো বিবেচনা কৰে, সামগ্ৰিক বিবেচনাৰ ফালে ঢাল খালে বা সামগ্ৰিক বিবেচনাক সন্মান কৰাটো মই বিচাৰোঁ। জাতিৰ সামগ্ৰিক বিবেচনা যিটো এতিয়া মই ধৰি লওক মই গামেই আমুক কৰিম এনেকুৱা ধৰণৰ কথাখিনি অলপ বেয়া লাগিব। গতিকে মই তেনেকুৱা কণ্ট্ৰভাৰ্চিত যাবলৈও বেয়া পাওঁ আচলতে। দাদা, আপোনাৰ এটা অভিমত আমি জানিব খুজিব, আপুনি ভাবে যে এইটো সন্মান জনাব লাগে? নিশ্চিতভাৱে ধৰি লওক মোৰ বাপতিসাহোনক সন্মান কৰাটো ভাল আৰু সন্মান কৰিব লাগে। বাপতিসাহোনৰ পৰা আঁতৰি সেইকেইদিন বাপতিসাহোনৰ মাজতে থকাটো বেছি ভাল লাগিব, কাৰণ প্ৰজন্মৰ কথা আছে, প্ৰজন্মই অনুসৰণ কৰিব। গতিকে প্ৰজন্মৰ কাৰণে প্ৰজন্মই অনুসৰণ কৰি অনাগত দিনলৈ লৈ গৈ থাকিব। গতিকে 7 দিনটো তেতিয়া আকৌ 3 দিনলৈ গুচি আহিব, 3 দিনতে গোটেই অত্যাচাৰ হ'ব অসমৰ সাংস্কৃতিক জগতখন। এতিয়া মই ভাবোঁ 7 দিন যদি বিচাৰে, চবেইতো মানে বিচাৰিছে, গতিকে বাপতিসাহোনক সন্মান কৰি বাপতিসাহোনৰ ফালেই থাকিলে বেছি ভাল। আমি আকৌ আহিম গীত আৰু কথাৰ মাজলৈ, এইখিনিতে অলপ সময় বিৰতিৰ পিছত। বিহু মঞ্চত আমি দেখোঁ যে সংগঠকসকলে লোকশিল্পীসকলক, এনেও লোকশিল্পীসকল আমাৰ অনাদৃতই, তেওঁলোকে সন্মান নাপালে, তেওঁলোকৰ অৱদান ইমান। অলপ আগতে ওলালেই যে মঘাই ওজা, তোমাৰ মূল্য এনেই। বেয়া লাগিছে কামৰূপীয়া লোকগীতৰ সম্ৰাট ৰামেশ্বৰ পাঠক। মই সুধিছোঁ, কেইবাগৰাকী শিল্পী সুধিছোঁ যে এওঁলোকৰ কাৰণে কিবা কৰা হ'বনে নহয়, আপুনি কি চিন্তা কৰিছে মই নাজানো। গতিকে বিহু মঞ্চবিলাকত অলপ লোকশিল্পীসকলক সন্মানিত কৰা বা তেওঁলোকক এটা সুবিধা দিয়াটো উচিত বুলি মই ভাবোঁ। প্ৰথম সুবিধা দিয়াটো প্ৰথম কাম্য হ'ব লাগে সকলোৰে। কিন্তু গোটেই কথাবোৰ বাণিজ্যিক হৈ পৰিছে। লোকশিল্প, লোককৃষ্টি, লোককলা এয়াই হ'ল জাতিৰ পৰিচয়। গতিকে জাতিৰ মা বা পিতৃ, গতিকে পিতৃ সংস্কৃতি, পৈতৃক সংস্কৃতি, মাতৃ সংস্কৃতি, ইয়াক প্ৰথমেই সন্মান কৰিব লাগে। নিজৰ আইৰ সংস্কৃতিক, নিজৰ পৈতৃক কৃষ্টি সংস্কৃতিক প্ৰথমে সন্মান জনাব লাগে, প্ৰথমে সেৱা কৰিব উচিত। যে অলপ বেলেগ ধৰণৰ কথা এটালৈ আহিছোঁ। ধৰক আমি দেখোঁ যে ৰাজনৈতিক যেতিয়া এটা পৰিৱৰ্তন হয়, তেতিয়া বহুত অভিনেতা অভিনেত্ৰী, গায়ক গায়িকা, কলা কুশলী এইবিলাকে ৰাজনৈতিক দললৈ ঢাপলি মেলে। যোৱা নিৰ্বাচনৰ পিছত আমি যেতিয়া পৰিৱৰ্তনৰ নামত এখন চৰকাৰ হ'ল, তেতিয়া দেখিলোঁ যে বহুত শিল্পীয়ে ভাৰতীয় জনতা পাৰ্টীৰ দলত যোগদান কৰিলে আৰু কিছুমান পদবীও লাভ কৰিলে। এতিয়া আমি দেখোঁ যে এসময়ৰ বিখ্যাত গায়ক জিতুল সোণোৱাল, আপোনালোক চাগে সমসাময়িক এটা ধাৰাত তেওঁ গান গাইছিল, ৰোমেণ্টিক ধাৰা এটাত। আৰু যতীন বৰাক দেখিলোঁ, পবিত্ৰ মাঘেই তাক দেখিলোঁ, কৃষ্ণমণি চুতীয়া, আঙুৰলতা ডেকা, এইধৰণে বহুতে যোগদান কৰিলে। আপোনালৈ তেনেকুৱা কিবা আহিছিল নে প্ৰস্তাৱ? কিবা খবৰ আহিছিলে, মই গম পাইছিলোঁ, কিন্তু মই ইমান সুবাস নল'লোঁ আৰু সুবাসৰ পৰা আঁতৰি থাকিলোঁ। কাৰণ মই চবকে ভাল পাওঁ, কিন্তু সকলোৰে সতে বুলি নহয় আৰু মানে চবকেই ভাল পাওঁ। কিন্তু কথা হ'ল কি, মই আপুনি কৈছেই যে মোৰ ধাৰা মই কেতিয়াও এৰা নাই। মই মানে মোৰ চিন্তাবিলাক অলপ মই বেয়াই নে কিয়ে নে নাজানো, কিন্তু এনেকুৱা ধৰণৰ যে ঠিক নিশকতীয়াও নহয়। মই চাই থাকোঁ, গেলাৰীত চাই বেছি ভাল পাওঁ থিয়েটাৰবিলাক, সেইকাৰণে দূৰৰ পৰা চাই। এতিয়া আপুনি আন্দোলনৰ সময়ত বহুত গান গালে, তাৰপিছত অগপ চৰকাৰ হ'ল, তেতিয়াও আপোনালৈ তেনেকুৱা কোনোবা আছিল নেকি প্ৰস্তাৱ? দ্বিতীয়ও তেনেকুৱা বিশেষ একো নাই। আচলতে কিবা সহায় কৰিবই লাগিছিল। মোৰ বেয়া লাগে এইটো কাৰণে, তাৰমানে তেতিয়া মিটিংবিলাকত ব্যৱহাৰ কৰিছে, মই ব্যৱহাৰ হ'লোঁ বুলিয়ে ভাবি ল'লোঁ। চববিলাকতে, গোটেইখনত প্ৰায়বিলাকতে গৈছোঁ হাৰমনিয়াম লৈ পেলাই,
তেতিয়া ৰাজদূত ওলাইছে 3টা 4টা মিউজিচিয়ান এনেকৈ বহি পেলাই হাৰমনিয়াম কান্ধে লৈ পেলাই মিটিং কৰি দিছোঁ বা গান গাই দিছোঁ কিন্তু শেষত 3টা টাৰ্ম হ'ল কিন্তু খবৰ টবৰ নাই মই ভাবিলোঁ এনেকৈ গান গাই জীয়াই থাকিব লাগিব আৰু খবৰ একো নাই গতিকে তেনেকৈ আৰু দেউতাৰ ভঁৰালটোলৈ মনত পৰে ভাতৰ ভঁৰাল গান কৰি আছোঁ এই অলপ আগতে আমি পাতিলোঁ যে অসমৰ পৰিস্থিতি শেহতীয়া পৰিস্থিতি দেখিছে চাৰিওফালে এতিয়া প্ৰতিবাদ আন্দোলন এই যে ধৰক চিলাপথাৰৰ ঘটনা হ'ল নগাঁৱত সিদিনা অসমীয়াৰ স্বাভিমানৰ ওপৰত আঘাত হ'ল ইত্যাদি বহুত কথা হ'ল আৰু এইবোৰ লৈ বহুত প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় এগৰাকী সমাজ সচেতক দায়িত্ববোধ থকা শিল্পী হিচাপে সংগীতকাৰ হিচাপে এই বিষয়বোৰৰ ওপৰত আপোনাৰ কিবা ক'বলগীয়া আছেনে নাই বস্তুটো এনেকুৱা ধৰণৰ দোষী যিয়ে নহওক তেওঁক যিকোনো কাৰণতে শাস্তি দিব লাগে বা তেওঁ দুখৰ পৰা ৰেহাই দিব নালাগে পিছত বস্তু এনেকুৱা হয় আৰু আক্ৰোশমূলক চিন্তা চৰ্চাবিলাকৰ পৰা মোৰ কথা হ'ল যে চবেই নিজকে আঁতৰাই ৰখাটো ভাল আঁতৰাই ৰাখিব পাৰিলে বহুত ভাল সেইটোৱে দৰকাৰ কিন্তু নাৰাখে নহয় চাওক ইয়াত এতিয়া অসমৰ মাটিত এটা বেলেগ ধৰণৰ ষড়যন্ত্ৰ হৈছে ষড়যন্ত্ৰ আগৰ পৰাই হৈ আছে এতিয়া অলপ প্ৰবল হৈছে প্ৰবল হৈছে আৰু সংস্কৃতিক অলপমান বেলেগ ধৰণে আমাৰ বাহিৰৰ পৰা আমদানিও কৰা হৈছে হয় এই পটভূমিত এগৰাকী সচেতন শিল্পী হিচাপে আপুনি কেনে পৰ্যবেক্ষণ কৰিছে এনেকুৱা হয় পৰ্যবেক্ষণটো এনেকুৱা নিজৰ ফালে নিজৰ মাটি ভেটি কথা ক'লে যদিও জাতিৰ অস্তিত্ব কিন্তু আৰু বেছি বিপন্ন হৈছে বহুত বিপন্ন হৈছে এতিয়া সমাজ সচেতন কৰিব কোনে জাতিক বচাব কোনে এই লৈ প্ৰশ্ন চবতেই হৈছে চবতে প্ৰশ্ন উত্তৰণ হৈছে উত্থাপিত হৈছে এতিয়া সেইটো এটা বহুত আপুনি কিবা ভাবিছে গীত ৰচনা কৰাৰ কথা মই কৰি আছোঁ অকল মই আগতে কৈছোঁ যে অকল গীত গাই বা এনেকৈ কৰি সেইটো হেৰি কৰিব আপুনিতো গীতেই গাব লাগিব আৰু কি কৰিব আৰু তাকে চবেই প্ৰত্যেকেই নিজৰ লাভান্বিত স্থিতিৰে যেতিয়া নিজক এটা ঠাইত ৰাখিব বিচাৰে সেইকাৰণে চবতে বৈষম্য আহে ইউনিটিত আত্মীয়তাত জাতীয় আত্মীয়তাত বৈষম্য খনাটো চক্ৰান্তকাৰীসকলৰ মূল উদ্দেশ্য জাতীয় আত্মীয়তাত বৈষম্যতা খনাটো সমাজখনটো লাহে লাহে ভাগ কৰাৰ প্ৰৱণতা দেখা ইতিমধ্যে হৈ গৈছে সাম্প্ৰদায়িক ৰাজনীতিৰো পাতনি মেলা হৈছে এইটো আমাৰ সমাজৰ কাৰণে ভয়ংকৰ দুৰ্যোগৰ বতৰা গতিকে সেইখিনি নোহোৱাটো মই আহ্বান দিব পাৰিম সেইখিনি নহ'বৰ কাৰণে ধৰি লওক সৃষ্টিশীল চিন্তাৰে গণকুশলীয় চিন্তাৰে সকলো ওলাই অহাটো মই বিচাৰোঁ সকলোৰে এখন ঐক্যমঞ্চ যে আত্মীয়তা নিজক জীয়াই ৰখাৰ এখন হেৰি কৰাটো মই বিচাৰোঁ লোকগীত আমি লোকশিল্পীৰ কথা পাতিলোঁ এই লোকগীতৰ মানে ৰক্ষাৰ কাৰণে বুলিয়েই কৈছোঁ আৰু এতিয়া এই লোকগীতক সমৃদ্ধ কৰাৰ কাৰণে আপোনাৰ কিবা পৰিকল্পনা আছে নেকি মই লোকগীতেই মই খুব পচন্দ কৰোঁ ক্লাছিকেলটো ভালেই পাওঁ পৃথিৱীৰ প্ৰতি ঠাইৰে প্ৰতি হেৰিৰে শুনিব খোজোঁ মই উপভোগ কৰোঁ ভাল লাগে কিন্তু প্ৰথম মই আগতে কৈছোঁ যে মোৰ মাটিৰ সংস্কৃতি মাটিৰ কৃষ্টিক মই প্ৰাণৰ স্পন্দন হিচাপে লওঁ সংস্কৃতি বুলিলে লোকসংস্কৃতি হয় মই প্ৰাণৰ পৃথিৱীৰ প্ৰত্যেক জাতি জনগোষ্ঠীৰ নিজৰ মাটিৰ কালচাৰ আছে মাটিৰ সংস্কৃতি আছে সেয়াক প্ৰত্যেকেই শ্ৰদ্ধাৰে গ্ৰহণ কৰে আৰু শ্ৰদ্ধাৰে মান্যতা প্ৰত্যেক জাতি জনগোষ্ঠীয়ে দি আহিছে পৃথিৱীত তো মোৰো প্ৰথম কাম মই সেইকাৰণে কোনোবাই অৱহেলা কৰা ল'ৰা ছোৱালীকেইটা মই তাক শ্ৰদ্ধা আৰু মৰম কৰি মই ভাল পাওঁ আপুনি এইটো বিষয়লৈ কিবা কৰিছে নেকি মানে লোকগীতৰ ওপৰত কিবা কৰিছে নেকি আপুনি কাম মই ভাবি আছোঁ অকল গীত ইতিমধ্যে লোকগীত আপুনি বহুত গাইছে গাইছোঁ লোকগীত বিভিন্ন অনুষ্ঠান মই প্ৰথমতে মোক নামঘৰবিলাকত মই যেতিয়া গান আৰম্ভ কৰিছোঁ বা সৰু সময়বিলাকতে তেতিয়াই মোক আইসকলে পথাৰৰ মাজৰ ক'ৰবাত নামঘৰত ক'ৰবাত নামঘৰে বা আই নামতীসকলৰ মাজত মোক লোকগীত গোৱাইছে মই লোকগীতৰ পৰাই মই প্ৰথম আহিছোঁ আনন্দিত হয় মই লোকগীতৰ পৰাই আমি খন্তেক বিৰতিৰ পিছত এটা লোকগীত শুনিম আপোনাৰ পৰা প্ৰতিমা বাইদেউৰ কথাই মনলৈ আহে আপোনাৰ ইচ্ছামতে আমি শুনিম এটা অলপ বিৰতিৰ পিছত ঠিক আছে আমি এটা লোকগীতৰ কথা পাতিছিলোঁ প্ৰতিমা বাইদেউৰ আপুনি এটা গীত শুনাওক মোৰ ভাল লগা গান এটা লোকগীত
আপোনাৰ ভাল লগা ঠিক সব প্ৰতিটো লোকসংগীতে লোকগীত ভাল লাগে তাৰ মাজত গোৱালপৰীয়া ও তোমরা গেহিলে কি আসিবেন ও তোমরা গেহিলে কি আসিবেন ও মোর মাহত বন্ধুরে ও মোর মাহত বন্ধুরে ও তোমরা গেহিলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেহিলে কি আসিবেন মোর মাহত বন্ধুরে আরে আরে হস্তির নরান হস্তির চরান হস্তির গড়াই দৌড়ি হস্তির নরান হস্তির চরান হস্তির গড়াই দৌড়ি আরে ওরে সত্য করিয়া কনরে মাহত কোনবা দেশে বাহারি রে আর গেইলে গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে আরে হস্তির নরাও হস্তির চড়াও হস্তির পায়ে বেরি আরে হস্তির নরাও হস্তির চড়াও হস্তির পায়ে বেরি আরে ওরে সত্য করিয়া কইলাম কন্যা গৌরী পুরে বাড়ি রে আরে গেইলে 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 কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে আরে হস্তির নরান হস্তির চরান হস্তির গড়াই দৌড়ি আরে ওরে সত্য করিয়া কনরে মাহত ঘরে এ কইজন নারী রে আরে গেইলে 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 কি আসিবেন মোর মাহত বন্ধুরে আরে গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন ও মোর মাহত বন্ধুরে ও তোমরা গেইলে কি আসিবেন ও মোর মাহত বন্ধুরে অতি সুন্দৰ যদি সোধা হয় যে মহেন্দ্ৰ হাজৰিকাৰ প্ৰিয় গীত কোনটো গীতেৰে কি উত্তৰ হ'ব তাৰ গোটেইটো গাব নালাগে মই কালি উল্লেখ কৰিব কৈছোঁ মই ভালকে লিখিবই পৰা নাই এতিয়া বিচাৰি আছো বিচাৰি বিচাৰি আছো বিচাৰি আছো সেই গান বিচাৰি আছো বিচাৰি আছো আজিও বিচাৰি আছো সেই গান এই গানৰ মহিমা বিচাৰি আছো বিচাৰি আছো সুন্দৰ গীতেৰে তাৰ উত্তৰ আমি এটা শেষ পৰ্যায়লৈ আহিছোঁ সময় গৈ আছে আমাৰ হাতৰ মুঠিৰ পৰা আপুনি অলপ আগতে উল্লেখ কৰিলে যে আপুনি পূজাত গীত পৰিৱেশন কৰিব পূজাৰ অনুষ্ঠানত আপুনি পূজাত কি গীত গাব মানে কোনটো অগ্ৰাধিকাৰ দিব আৰু আপোনাক এইখিনিতে একেলগে সুধিছোঁ যে আপুনি কলিকতাত মোক কেইবাগৰাকীও বন্ধুৱে কয় আপোনাৰ কথা তাত আপুনি বঙালী সম্প্ৰদায়ৰ মাজত যথেষ্ট জনপ্ৰিয় আপুনি অলপ বাঙালী গীত শুনাব
আৰু লগতে পূজাত আপুনি কি গীত গাব অলপ শুনাই দিলে আমাৰ দৰ্শক উপকৃত হ'ব। আৰু আমি এনেধৰণেই অনুষ্ঠান আজি সামৰিম। আপুনি ব্যস্ততাৰ মাজলৈ অহাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আপোনাৰ লগৰ সহশিল্পীসকলক ধন্যবাদ জনাইছোঁ। আৰু আকৌ কেতিয়াবা লগ পোৱাৰ আশাৰে আমি অনুষ্ঠান সামৰিব খুজিছোঁ। পূজা মানেই ভাল লগা, পূজা মানেই ৰঙা নীলা চোলা, পূজা মানেই ৰঙা নীলা কাপোৰ, পূজা মানেই শৰতৰ ৰঙীন স্বপ্ন। সেয়েহে মোৰ মন যায় ৰঙা চোলা পিন্ধাই দিম, দামী নেকলেছ পিন্ধাই দিম, মুগা ৰিহা পিন্ধাই দিম গাত, গিলা খোপা বান্ধি দিম, লাহি কপৌ গুজি দিম, জেতুকাৰে বোলাই দিম হাত। হাই ঐ দেহি মৰম নাহি, আমইনো চাই লগা বামাত, আমইনো চাই লগা বামাত। এই অকণমান এডলিপ কৰি গাই দিলোঁ। গালোঁ। হয়, আপুনি এটা বঙালী গীতৰ কথা বঙালী বাতৰি যা দেহা জান যা বৈচম নোৱাৰি ও যা দেহা জান যা বৈচম নোৱাৰি। আরে ও বাসন্তী মনে আমার অশান্তি, বুকে অশান্তি বোঝাই কি করে আমি, দূরে থাকো তুমি পাই খবর আমি, মনে ভেবে রেখেছি আরে যেতেও পারিনি, ও মনে ভেবে রেখেছি যেতেও পারিনি। আরে ও বাসন্তী ও বাসন্তী। চৰাই হোৱা হলে চৰাই হোৱা হলে উৰি গলোহেঁতেন, মৰম পোৱা হলে মৰম দিলোহেঁতেন। যদি হতাম পাখি উড়ে যেতাম আমি, আরে মন যদি পেতাম আমি মন দিতাম আমি। এখন রজনী নেই কোনো খবরই, এখন রজনী নেই কোনো খবরই। তাই সজনী চিরদিনই অশান্তি, ও তাই সজনী চিরদিনই অশান্তি। ও বাসন্তী মনে আমার অশান্তি, বুকে কি যে অশান্তি।
তুমি পাথর আমি মনে রেখেছি, যেতেও পারিনি, ও মনে রেখেছি, যেতেও পারিনি, ও নীলি বাসন্তী, ও নীলি বাসন্তী।